অসমৰ যুৱক যুৱতীক জাপানত নিয়োগৰ দুৱাৰ মুকলি শীঘ্ৰে কামৰূপ জিলাৰ আমিনগাঁৱত জাপান চৰকাৰৰ উদ্যোগত কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন হ'ব। আমিনগাঁৱৰ পৰ্যটন বিভাগত নৱনিৰ্মিত ভৱনটো প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰা হ'ব। শনিবাৰে গুৱাহাটীলৈ অহা জাপানৰ প্ৰতিনিধি দলটোৱে আজি আমিনগাঁৱৰ পৰ্যটন বিভাগৰ নৱনিৰ্মিত ভৱনটো পৰিদৰ্শন কৰে। এই কেন্দ্ৰটোত জাপানীজ ভাষাৰ লগতে যুৱক যুৱতীসকলক বিভিন্ন কাৰিকৰী দিশত প্ৰশিক্ষণ প্ৰদান কৰা হয়। আজি জাপানৰ হাউচ অফ ৰিপ্ৰেজেণ্টেটিভছ তথা নিম্ন সদনৰ অধ্যক্ষ নুকাগা ফুক্সিৰ সহ অসম আক্ৰমণত প্ৰতিনিধিৰ দলটোক আজিৰে পৰিদৰ্শন কালত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংগ দিয়ে। মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এয়া সম্ভৱ হৈছে বুলি মন্তব্য কৰে। জাপানৰ সন্মানীয় সংসদৰ যিগৰাকী অধ্যক্ষ অৰ্থাৎ স্পীকাৰ আৰু তেখেতৰ নাম হৈছে নুকাগা ফুকুচিৰ। তেওঁৰ নেতৃত্বত 40জনীয়া এটি দল এটা জাপানৰ পৰা আহিছিলে আৰু জাপানৰ পৰা আহি আমাৰ যি ইতিমধ্যে আমি ATDCৰ জৰিয়তে আমাৰ যি ইয়াতে পূৰ্বতে যি আমি গেষ্ট হাউচ বনোৱাৰ কাৰণে আমাৰ প্ৰস্তুতি চলি আছিলে আৰু সেই প্ৰস্তুতি চলি থকা যিটো ভৱনৰ ইতিমধ্যে প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে। কিন্তু জাপান চৰকাৰে অসমৰ প্ৰতি মুগ্ধ হয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি এডভান্টেজ আছাম হৈছিলে আৰু এডভান্টেজ আছাম হোৱাৰ পিছত যিহেতু জাপানৰ যিহেতু মেন পাৱাৰ যিহেতু কম আৰু সেইকাৰণে তাত বিভিন্ন ধৰণৰ চিকিৎসালয়তে হওক বা ITতে হওক বা বিভিন্ন ছেক্টৰত যাতে অসমৰ মানুহে যাতে কাম কৰিব পাৰে আৰু তাৰ কাৰণে তেওঁলোকে নিজাববীয়াকৈ এটা ট্ৰেইনিং চেণ্টাৰ এটা স্থাপন কৰিব আৰু ভৱনটো আমাৰ কিন্তু ট্ৰেইনিং চেণ্টাৰটো তেওঁলোকৰ ট্ৰেইনিং চেণ্টাৰত জাপানীজ ভাষা শিকোৱাৰ লগতে যিসমূহ ধৰক নাৰ্ছে হওক বা হস্পিটেলিটিৰ ওপৰতে হওক বা IT টেকন'লজিৰ ওপৰতে হওক যিবোৰৰ কাৰণে মানুহ ইয়াৰ পৰা যাবগৈ কাম কৰিবলৈ তাৰ প্ৰাক মুহূৰ্তত তেওঁলোকক ভাষাৰ লগতে স্কিল চেণ্টাৰত তেওঁলোকক মানে প্ৰশিক্ষণ দিয়াব আৰু সেই প্ৰশিক্ষণ চেণ্টাৰটো আজি তেওঁলোকে নিজে চালে আৰু চাই পেলাই সন্তুষ্ট হোৱাৰ লগতে আমাৰ অসমৰ লগত যিটো জাপানৰ যিটো টাই আপ সেই টাই আপটো আগন্তুক দিনত অধিক সুদৃঢ় কৰিব বুলি তেওঁলোকে জনাইছে।